মূল কথাটো হ'ল মিত্ৰতা কৰি আগবাঢ়িব লাগিব, সেইটোৱে হ'ল মূল কথা। গতিকে সেই দিশত মই ভাবোঁ যে অগ্ৰসৰ হোৱাটো প্ৰয়োজন আৰু সেই দিশতে আগবাঢ়িছোঁ আমি সকলো। মৌলিক বিষয়টোৱে মূল বিষয়টোৱে হৈ গ'ল ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগে আৰু সেই ক্ষেত্ৰত আমি প্ৰতিটো ৰাজনৈতিক দলে আমি এই মিত্ৰতাৰ গোটেই বিষয়টো যোগাত্মকভাৱে আগবঢ়াই লৈ যোৱাটো মই ভাবোঁ এই সময়ৰ প্ৰয়োজনীয়তা আৰু এইটো এটা দায়িত্ব আৰু জাতীয় দায়বদ্ধতা বুলি মই অনুভৱ কৰোঁ। মূল কথাটো মিত্ৰতা কৰিলে মই ভাবোঁ যে মিত্ৰতাৰ ধৰ্মটো আমি সকলোৱে পালন কৰিলে বিজেপিক পৰাভূত কৰাটো সহজ। মিত্ৰতাত যদি কোনো ধৰণৰ ভুল বুজাবুজি নাথাকে তেতিয়াহ'লে ডেফিনেটলি যিকোনো মুহূৰ্ততে বিজেপিক উৎখাত কৰিব পৰা ধৰণৰ পৰিৱেশ অসমত আছে। সেই সম্পৰ্কত আলোচনা কৰিছোঁ। সেইকাৰণে মই ভাবোঁ যে নিৰ্দিষ্ট সময়ৰ ভিতৰত এই গোটেই কথা বতৰাবোৰ আগবাঢ়িব। মই এই বিষয়টোক লৈ মই যোগাত্মক। 21ৰ নিৰ্বাচনততো আপোনালোকে জানেই যে বিৰোধীৰ ভোট কেইবাটাও ভাগত বিভক্ত হ'ল। বিশেষকৈ কংগ্ৰেছ দল আছিলে, তাৰ লগে লগে ৰাইজৰ দলেও বেলেগে খেলিছে, অসম জাতীয় পৰিষদেও খেলিছোঁ আৰু এনেকৈ গোটেই বহুদা বিভক্ত বিজেপি বিৰোধী যিসমূহ ৰাজনৈতিক দল আছে সেইসকলে নিজৰ মাজতে মেৰু বিভাজন হোৱাৰ ফলত সেই সুযোগটো বিজেপিয়ে বা বিজেপিৰ মিত্ৰজোঁট আছে তেওঁলোকে পালে। সেইটো যোৱাবাৰ 21ৰ বিধানসভা নিৰ্বাচনত আমি সকলোৱে দেখিছোঁ। গতিকে তাৰ পৰা আমি অভিজ্ঞতা বুটলিহে আগবাঢ়িব লাগে আৰু অসমৰ 21ৰ নিৰ্বাচনেই নহয়, 21ৰ পিছত এই 26 চনলৈকে মাজত যিবোৰ বিধানসভাৰ নিৰ্বাচন বিভিন্ন ৰাজ্যত হৈছে, আনকি লোকসভা নিৰ্বাচনতো য'ত মেৰু বিভাজন হৈছে বিৰোধীৰ তাতে শাসকীয় পক্ষই বিজেপিয়ে তেওঁলোকে লাভান্বিত হোৱাটো আমি দেখিবলৈ পাইছোঁ। গতিকে তাৰ পৰা অভিজ্ঞতা লৈ আমি আগবাঢ়িব লাগে আৰু সেই ক্ষেত্ৰত মই ভাবোঁ যে আমি সকলোৱে এই মিত্ৰতাৰ যিটো মূল কথা, এই মিত্ৰতাৰ মূল ধৰ্মটো সকলোৱে পালন কৰি আগবাঢ়ি গ'লে অসমত ভাল ফলাফল আহিব। মই যি কথা ক'ব লাগে আমাৰ সভাত সেইখিনি কথা মই উল্লেখ কৰিছোঁ, যোৱা সভাখনতো উল্লেখ কৰিছোঁ আৰু কৈছোঁ যে কি হ'ব লাগে আগতেও, যোৱা সভাখন আনুষ্ঠানিক সভাৰ আগতো যেতিয়া তেওঁলোকক লগ পাইছোঁ, কংগ্ৰেছ দলৰে হওক বা আন দলৰে, মোৰ মনৰ যিখিনি কথা মই স্পষ্টভাৱে যিখিনি নীতি আছে, যিখিনি যি ধৰণে কেনেকৈ আগবাঢ়িব লাগিব, কোনখিনি কথা বতৰা মই লোকধাক নকৰাকৈ কৈছোঁ। কেৱল মাত্ৰ যিখিনি কথা ভিতৰত কৈছোঁ সেইখিনি ৰাজহুৱাকৈ ক'বলৈ মই সেইটো উচিত নহয়, পলিচিগত কথা। গতিকে যোৱা আনুষ্ঠানিক সভাখনতো কৈছোঁ, তাৰ আগত হোৱা অনানুষ্ঠানিক সাক্ষাৎবোৰতো কি ধৰণে পৰিকল্পনা কৰিব লাগে, কেতিয়া কৰিব লাগে, কেনেকৈ আগবাঢ়িব লাগে, মোৰ মনৰ কথাখিনি গোটেইখিনি কৈছোঁ। আপুনি যিবোৰ প্ৰশ্ন কৰিছে সেইবোৰৰ কথাৰ বিষয়সমূহ ইতিমধ্যে আনুষ্ঠানিকভাৱে তাত আমি কৈছোঁ। গতিকে তাত মই ভাবোঁ যে এইটো মই আপোনালোকক ৰাজহুৱাকৈ কোৱাটো উচিত নহয়। আপোনালোকৰ যিবোৰ কথা বতৰা সেই সম্পৰ্কত কেনেধৰণে হাউচে বা সকলো মিত্ৰ শক্তিয়ে আমি কেনেকৈ আগবাঢ়িব লাগে সেই সম্পৰ্কত ৰূপৰেখাটো, প্লেনটো আমি ইতিমধ্যে আনুষ্ঠানিকভাৱে আমি আলোচনাই কৰিছোঁ। গতিকে মই ভাবোঁ যে সোনকালে এই সম্পৰ্কত গোটেই বিষয়বোৰে এটা ৰূপ লাভ কৰিব। প্ৰথম কথাটো হ'ল যে আমি মিত্ৰতাৰ মূল বিষয়টোৱে হৈ গ'ল আমি সকলোৱে নিজৰ মাজত এটা বুজা পৰাৰ অত্যন্ত প্ৰয়োজন। ইয়াৰ মাজত আমি গোটেই বস্তুটো প্ৰফেশ্যনেলি চাব লাগিব, পেছাদাৰী মানসিকতাৰে, কাৰণ উইনিবিলিটি ফেক্টৰ, তাৰ লগে লগে ৰাজনৈতিক মিত্ৰজোঁটত থকা ৰাজনৈতিক দলসমূহৰ তেওঁলোকৰ স্থিতি আৰু তেওঁলোকৰ সন্মানৰ প্ৰশ্নও জড়িত হৈ আছে। গতিকে এই গোটেই কথা বতৰাবোৰত এৰা ধৰা আমি প্ৰত্যেকেই সংযমী হৈ, কাৰণ এইটো ৰাজনৈতিক দলবোৰৰ নিজৰ দায়বদ্ধতাতকৈ জনগণৰ প্ৰতি যিটো দায়িত্ব সেইটো আটাইতকৈ বেছি। জনগণে যিটো বিচাৰিছে সেই চিন্তাৰে আগবাঢ়িব লাগিব আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত নিৰাশাৰ পৰিৱেশ আৰম্ভ হ'লে সেই নিৰাশাৰ পৰিৱেশটো আশাৰ পৰিৱেশৰ মাজলৈ ঘূৰাই আনিবলৈ যথেষ্ট কষ্ট হ'ব। গতিকে মই ভাবোঁ যে জনগণক নিৰাশ নকৰি শক্তি দিব লাগিব, সাহস দিব লাগিব, কিন্তু সৰ্বসাধাৰণ ৰাইজৰ মাজত বিজেপিৰ বিৰুদ্ধে ইতিমধ্যে মানুহৰ মাজত সেই চেতনাটো আছে। তাক কেনেকৈ ঐক্যবদ্ধ কৰিব পাৰি, কেনেকৈ ভোটলৈ পৰিৱৰ্তন কৰিব পাৰি, মূল ইছ্যু যিবোৰ আছে, য'ত চৰকাৰৰ বিফলতা, য'ত চৰকাৰে কৰিব পৰা নাই, প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই, প্ৰতিশ্ৰুতি ভংগ হৈছে আৰু সমাজ কোন ধৰণৰ সংকটত আছে, কোন ধৰণৰ সংশয় সমাজত আছে, এইবোৰ যদি আমি যুক্তি সহকাৰে জনগণৰ মাজলৈ লৈ যাব পাৰোঁ, উপস্থাপন কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপিক হৰুৱাৰ যিটো আধাৰ সেইটো আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।